নলবাৰীত আৰক্ষী বিষয়াই ধন লোৱা ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ। নলবাৰী জিলাৰ বৰজনস্থিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ অধিনায়ক নৱজ্যোতি বৰাৰ বিৰুদ্ধে ঘোষ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰিফেচাৰ প্ৰশিক্ষণত থকা ২৭ জন জোৱানে। প্ৰথমতে আমি ইয়াতে ৪,০০০ দিছোঁ, ৪,০০০ তাৰে 54,000 2,000 মেছৰ নামত দিছোঁ আৰু বাকী 2,000টো আমি ছাৰক দিব লাগিছে। ২৭ জন মানুহ অল টোটেল 54,000 হ'ল অলৰেডি দিয়া হ'ল। দিব লাগে কিবা তেনেকুৱা ধৰণৰ আছে নেকি? এতিয়া ছেকেণ্ড কিস্তি আছে দিবলগীয়া, সেইটো ছাৰে কম বুলি কৈছে আমাৰ ভূমিধৰ SM ছাৰে। কিবা নটিফিকেশ্যন আছে নেকি যে তোমালোকক এনে ৪,০০০ দিব লাগিব চৰকাৰী কিবা আছে নেকি? নাই এনেকুৱা কিয় ধৰণৰ নাই। এতিয়া আমাৰ কাৰণে ভয় খুৱাইছে যে আমাৰ কাৰণে ট্ৰেইনিঙত মানে কষ্ট দিম আৰু পষ্টিং দিম, ট্ৰান্সফাৰ দিম দূৰত আৰু নানা ৰকমৰ মানে আমাৰ কাৰণে ভয় খুৱাইছে। সেইকাৰণে আমি উপায় নাই, বাধ্যতামূলক আমি কৰিব লাগিলে সেই কামটো। অধিনায়কজনে নিতৌ জোৱানসকলক হাৰাশাস্তি কৰি অহাৰো অভিযোগ উঠিছে। ৰিফেচাৰ প্ৰশিক্ষণত থকা জোৱানসকলৰ পৰা সুবেদাৰ মেজৰৰ জৰিয়তে ঘোষ লোৱাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত প্ৰতিবাদ জনাইছে জোৱানসকলে। জুলাই মাহৰ 23 তাৰিখে আমাক ৰিফ্ৰেচাৰৰ নামত মাতে। তাৰপিছত CO ছাৰে সুবেদাৰ আমাৰ হেডকোৱাৰ্টাৰ সুবেদাৰ ভূমিধৰ বৰ্মনক আমি ২৭ জন মানুহ আহোঁ, ২,০০০ কৈ একজনৰ পৰা ৫৪,০০০ টকা মানে দাবী কৰে। তেওঁলোকক মানে বিনা কাৰণত একো নাই, খালি আমি ৫৪,০০০ টকা প্ৰথম কিস্তি হিচাপে COক দিব লাগে, কথা নাই বতৰা দিব লাগে। আমাক সুবেদাৰ ছাৰে কৈছে বোলে আগৰ যিটো মানে ৰিফ্ৰেচাৰ পাৰ্টি আছে তেওঁলোকে দি আছে, তোমালোকেও দিব লাগিব। তাৰপিছত আমি ৫৪,০০০ টকা যেতিয়া দিম সুবেদাৰ ভূমিধৰ বৰ্মনক, তেতিয়া আমি ভিডিঅ'টো ৰেকৰ্ডিং কৰি লওঁ, আমি মিলিতভাৱে ৰেকৰ্ডিং কৰি লওঁ। আমি জনামতে তেওঁ জনাইছে যে এই ২,০০০ মানে প্ৰথম কিস্তিহে। তাৰপিছত আমি এজনে কমেও ৮,০০০ পৰা ১০,০০০ টকা এজন মানুহে দিব লাগিব। তাৰপিছত অকল ৰিফ্ৰেচাৰৰ নামত কেলেংকাৰী নহয়, তেওঁ বহুত দুৰ্নীতি কৰি আছে। তেওঁ মানে CO মানে নৱজ্যোতি বৰা, তেওঁ ট্ৰান্সফাৰ পষ্টিঙৰ নামত ২০,০০০ পৰা ২৫,০০০ মানুহক দাবী কৰে। অতি শীঘ্ৰে এইগৰাকী কমাণ্ডেণ্টক বদলি কৰাৰ দাবী কৰিছে জোৱানসকলে। প্ৰতিজন জোৱানৰ পৰা ৪,০০০ টকাকৈ অধিনায়কজনে সংগ্ৰহ কৰে বুলিও জোৱানসকলে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। যদি কোনোবা মানুহ ঘৰৰ ওচৰত আছে তেওঁক মানে দাবী দিয়ে আপুনি পইচা দিব লাগিব, নহ'লে দূৰণি শদিয়াৰ মানুহ ধুবুৰী আৰু ধুবুৰীৰ মানুহ শদিয়া ট্ৰান্সফাৰ দি দিয়ে। অফিচৰ মানুহ এনেকুৱা আছে, তৰণীল হকৰ আছে একজন মানুহ আৰু ৰিজাৰ্ভ ব্ৰাঞ্চত তেওঁ কাম কৰিছিল, তেওঁক ২৫,০০০ টকা দাবী কৰিছিল। তেওঁ পইচা নিদিয়াৰ বাবে তেওঁক মঙলদৈ জেললৈ ট্ৰান্সফাৰ দিয়া হয়। তাৰপিছত তেওঁৰ কুকুৰ আছে, পাৰ্চনেল কুকুৰটোৰ বাবে তেওঁ ৩-৪টা মানুহ ৰাখি থৈ দিছে। PSO ঘূৰে তেওঁৰ কুকুৰৰ কাৰণে। অফিচৰ মানুহ লগতে ৰিফ্ৰেচাৰে কুকুৰৰ খাদ্যৰ কাৰণে ৪,০০০ পৰা ৫,০০০ টকা দিব লাগে, অফিচৰ মানুহে এই পইচা দিয়ে। তাৰপিছত এই যে আমাৰ চৰকাৰী কোৱাৰ্টাৰবিলাক থাকে, কোৱাৰ্টাৰবিলাকক চৰকাৰে আমাক এনে থাকিবৰ কাৰণে দিছে, কিন্তু COই ৫,০০০, ১০,০০০ পৰা ১৫,০০০ পৰ্যন্ত ছোৱালী মানুহৰ পৰা লৈছে। পবিত্ৰ কলিতা নামৰ এজন নায়ক আছে, তেওঁ বহুত বছৰৰ পৰা কোৱাৰ্টাৰত আছে। তেওঁ ১০,০০০ টকা তেওঁক মানে নৱজ্যোতি বৰাই দাবী দিছে। তেওঁ ১০,০০০ টকা নিদিয়াৰ বাবে তেওঁক কোৱাৰ্টাৰৰ পৰা খালী কৰি দিয়া হৈছে। ৰিফেচাৰ প্ৰশিক্ষণত থকা জোৱানসকলৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী কৰিছে দুজনমান জোৱানে। তথাপি আপুনি অলপ ৰিকুৱেষ্ট কৰিব, আমাৰ ভোটটো নাপায় ঠিক আছে। এইখিনি মই সুবিধা আৰু বৰ্ডো আপোনালোকে টেনশ্যন ল'ব নালাগে। বছৰে বুজি পাইছে নে? মাল ঠেকো তামাচা দেখো এই অবৈধভাৱে ধন সংগ্ৰহ কৰা ভিডিঅ' ভাইৰেল হৈ পৰাত অসম আৰক্ষীৰ ভিতৰ চৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে অসম আৰক্ষীৰ DIG নলবাৰী থানালৈ ৰাওনা হৈছে এই অবৈধ ধন সংগ্ৰহৰ তদন্ত কৰিবলৈ। ইফালে এই ধন সংগ্ৰহৰ সৈতে জড়িত ২ বিষয়াক নলবাৰী সদৰ থানালৈ তলব কৰা হৈছে। তদন্তৰ অন্তত কমাণ্ডেণ্ট নৱজ্যোতি বৰা আৰু সুবেদাৰ মেজৰৰ দায়িত্বত থকা বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত বুলি ক'ব পাৰি। প্ৰথম কিস্তি, দ্বিতীয় কিস্তি আপোনালোকে দিব লাগিব আৰু এই ২-৩ দিন পাছতে আহে আৰু দিব লাগিব বুলি কৈছে। প্ৰথম কিস্তি কিমান দিলে? প্ৰথম কিস্তিত আমি প্ৰত্যেকজন ল'ৰাই ২৭ জন ল'ৰা আছিলোঁ, ২,০০০ টকাকৈ দিলোঁ, তাতে 54,000 হ'ল। আৰু কৈছে কেইদিনমান পাছত আকৌ ৪,০০০ টকাকৈ দিয়া বুলি ক'লে যে নাই, ৪,০০০ টকা আকৌ দিব লাগিব পাছত ২,০০০ টকাকৈ। প্ৰথম কিস্তিত ২,০০০ টকা দিছোঁ, পাছৰ কিস্তিত আকৌ ২,০০০ টকা কিস্তি লাগিব। দুটা কিস্তি, এজন ল'ৰাই ৪,০০০ টকাকৈ দিব লাগিব।
তাৰ ওপৰত যদি এক্সট্ৰা কিবা যে কুকুৰ পোহে তেওঁলোকৰ খাদ্য পাতিৰ কাৰণে বোলে আৰু এক্সট্ৰা কিবা 5,000 টকা লাগে সেইটো দিব লাগিব আমি কৈছে নেকি কৈছেতো তাতে আমাক অফিচাৰৰ আগতে কৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ।